2025 চনটোত ভাগ্য ফুলিবলৈ গৈ আছে এই 8 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। এজন ব্যক্তিয়ে জানিবলৈ বিচাৰে যে নতুন বছৰটো আমাৰ কেনেকুৱা হ'ব। 2025 চনটো 8টা ৰাশিৰ আটাইতকৈ ভাগ্যৱান হ'বলৈ গৈ আছে। বৃহস্পতিৰ সৈতে গ্ৰহৰ যুগৰ নতুন সুযোগ, শনি আৰু ৰাহুৰ শুভ দৃষ্টি। বৃহস্পতিয়ে কৃপাত ফলত আৰ্থিক আৰু সামাজিক উন্নতি হ'ব। আমি আপোনালোকক লৈ আহিছো 2025 চনটো কেনেকুৱা হ'বলৈ গৈ আছে। আপোনাৰ ভাগ্য দুৱাৰ খুলিব, কপাল ফুলিব গৈ আছে। এই বছৰটো আপোনালোকৰ সুন্দৰ হ'বলৈ গৈ আছে। বাকী 4টা ৰাশি যে বেয়া হ'ব হেয়া কেতিয়াও নহয়। এই 8টা ৰাশিৰ সকলোতকৈ ভাগ্যৱান হ'বলৈ গৈ আছে। সেয়ে জ্যোতিষ শাস্ত্ৰৰ বিজ্ঞানৰ মতে 2025 চনটোৰ গ্ৰহৰ ক্ষেত্ৰত 8টা ৰাশিৰ লাইফ চেঞ্জ হ'বলৈ গৈ আছে। শনি, বৃহস্পতি, মংগল, সূৰ্য, ৰাহু সলনি হ'বলৈ গৈ আছে। ইয়াৰ আগতে আপোনালোকৰ আটাইকে ইংৰাজী নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনাইছো। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ' চাবলৈ অহাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছো। প্ৰথমে আমি আহিছো ভাগ্যৱান ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে শনি বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে 2025 চনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনৰ বিশাল পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। এই ৰাশি লোকসকলৰ কৰ্মৰ জীৱনৰ উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ পাৰিব। 2025 চনটো বছৰটো নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এটা ডাঙৰ উপযুক্ত সময় হয়। সেয়ে শীঘ্ৰে আৰম্ভ কৰক আপোনাৰ ব্যৱসায়। যিসকলে প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত আছে তেওঁলোকৰ বিয়া সম্ভাৱনা আছে। খুবেই মিঠাই খুৱাবলৈ সাজু হওক। স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্ম ক'বলৈ গ'লে আটাইতকৈ ভাল হ'ব। যিসকলে বেমাৰত ভুগি আছে আৰ্থিক দিশত ধনৰ প্ৰভাৱ বৃদ্ধি পাব। নিজৰ সিদ্ধান্তৰ বিশ্বাস ৰাখক আৰু কেৱল আগুৱাই যাবলৈ চেষ্টা কৰক। ধন্যবাদ বন্ধু বান্ধৱীসকল। দ্বিতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ। তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ। যদি আপোনালোক আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। তেনেহ'লে আহকচোন আমি 2 নম্বৰ ভাগ্যৱানী ৰাশিটোৰ বিষয়ে জানো। মিথুন ৰাশি। 2025 চনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা পৰিৱৰ্তনশীল আৰু শুভ সময়। বৃহস্পতিৰ কৃপাত ফলত আৰ্থিক আৰু সামাজিক দিশত উন্নতি ঘটিব। আপুনি যি কামেই নকৰক কিয় ভাগ্য আপোনাৰ আছেই। কেৱল কাম কৰি যাওক, ফলৰ আশা নকৰিব। কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ কোনো ধৰণৰ খেলিমেলি নকৰিব। নিয়মভাৱে কৰ্ম কৰিলে ভাল ফলাফল দেখিব। মে' মাহৰ পাছত স্বাস্থ্য ভালে যাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপমান কষ্ট কৰিব লাগিব। যিহেতু কষ্ট আপুনি নিজৰ ওপৰতে কৰিব, সেইকাৰণে কষ্ট কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ মকৰ ৰাশি। 3 নম্বৰ ভাগ্যৱান ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই ভাল। শনি আৰু ৰাহুৰ শুভ দৃষ্টিৰ বাবে আৰ্থিকৰ ক্ষেত্ৰত উন্নতি, সমান কৰ্মৰ ক্ষেত্ৰত নতুন পথ আৰু উচ্চ সামাজিক সন্মান লাভ কৰিবলৈ গৈ আছে। আপুনি হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত যথেষ্ট চাপত পাবলৈ গৈ আছে, কিন্তু ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যই হৈছে আপোনাৰ চবচে ডাঙৰ মহান কাম। সেয়েহে আপুনি যিমানেই ধৈৰ্য ধৰিব সিমানেই আপুনি কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ'ব। ধৈৰ্য আৰু মনত বিশ্বাস ৰখাৰ খুবেই দৰকাৰ। সফলতা পাবলৈ আমি ধৈৰ্য আৰু নিজকে বিশ্বাস ৰখাটো খুবেই দৰকাৰ। সেয়েহে নিজক বিশ্বাস কৰক, নিজৰ ঘৰৰ ফেমিলিক বিশ্বাস কৰি আগুৱাই যাবলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট শুভ ফল দেখিবলৈ পাব। যদি আপোনালোকে অলপমান কষ্ট কৰে আগলৈ বহুত ধৰণৰ ফল পাবলৈ আপুনি সক্ষম হ'ব। সেয়া আপুনি কৰ্ম কৰি যাওক, অট'মেটিক তাৰ ফল পাব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ কন্যা ৰাশিৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনটো এটা মধুৰ শক্তিশালী সময়। বুধ আৰু শুক্ৰৰ গ্ৰহৰ শুভ যোগৰ বাবে প্ৰেম, আৰ্থিক আৰু ব্যক্তিগত সুখৰ হ'বলৈ গৈ আছে। প্ৰেম যিসকলে কৰিছে প্ৰেমৰ ক্ষেত্ৰত সমস্যা আছিল তেওঁলোকৰ বাবে নতুন আৰম্ভণি।
সাজু হৈ থাকক আপোনালোকৰ মোটামুটি প্ৰেম এই বছৰটো ভালে যাব কিন্তু অলপ নিগেটিভ ফিল আহিব পাৰে আপুনি নিজৰ ওপৰত মনোযোগ ৰাখি আপুনি সাপোৰ্ট কৰিবলৈ নিজৰ পাৰ্টনাৰক শিকিব লাগিব বন্ধু বান্ধৱীসকল ঠিকৰ দিশত ধনৰ নষ্ট হ'ব পাৰে কিন্তু যথেষ্ট আয় বৃদ্ধি পাব আপোনাৰ যিমান ধন লাভ কৰিব হিমান ধনে আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যিসকলে শিক্ষাৰ্থী আছে তেওঁলোকেও কৰ্ম কৰিলে ভাল ফল দেখিবলৈ পাব এবাৰ আহিছো সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2025 বছৰটো শনিৰ প্ৰভাৱৰ বাবে ধন সম্পত্তি লাভৰ সুযোগ আৰ্থিকৰ লাভৰ ক্ষেত্ৰত সম্পত্তি বিনিয়োগ আদিৰ ক্ষেত্ৰত সঠিক সময় সমাজৰ সন্মান বা নতুন দায়িত্ব লাভ কৰিব লাগিব যিকোনো কামৰ বাবে নিজক চিন্তা শক্তি আৰু আত্মবিশ্বাস ৰাখি কামবোৰ কৰিব লাগিব তেনেহলে আপুনি আগবাঢ়ি যাবলৈ পাৰিব এবাৰ আহিছো বন্ধু বান্ধৱীসকল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বাবে 2025 চনটোত আপোনাৰ স্বাস্থ্য ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে ভাল সময় আপুনি যেনেকৈ ভাবি আছে কেতিয়া মোৰ ভাল আহিব তাৰ আগতে বেয়া দিনবোৰ আমি কটোৱাবই লাগিব বেয়া দিন থাকিলেও ভাল দিন থাকিবই হেহে অতীতবোৰ পাহৰি বাস্তৱবোৰ ধুনীয়া কৰিবলৈ আমি চেষ্টা কৰিব লাগিব অত্যাধিক ক্ষেত্ৰত আমাৰ দুখ চিন্তাবোৰ দূৰ হৈ যাবলৈ হনুমান চালিসা পাঠ কৰক হনুমানৰ কৃপাত কপাল ফুলিবলৈ গৈ আছে আপোনাৰ মে মাহৰ পিছৰ পৰা স্বাস্থ্য সলনি হ'বলৈ গৈ আছে অতি শীঘ্ৰে আপুনি বেমাৰৰ পৰা ভাল ফলাফল পাব বেমাৰ দূৰ হৈ যাব আপোনাৰ মে মাহৰ পাছত জীৱনৰ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো 7 নম্বৰ ৰাশিটোলৈ ভাগ্যৱান কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুখ আৰু শান্তি বাট মুকলি হ'ব শুক্ৰ আৰু বৃহস্পতিৰ কৃপাত বাবে জীৱনৰ বেছি সময় উত্তমভাৱে কটাবলৈ পাৰিব পৰিয়ালৰ লগত সকলো ক্ষেত্ৰতে সাপোৰ্ট পাব ফ্যামিলিৰ পৰা সাপোৰ্ট পাবলৈ আপুনি শীঘ্ৰে মা দেউতাৰ কথা শুনি পঢ়া শুনাত ভালদৰে মনোযোগ দিয়ক ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু যিসকলে ব্যৱসায় কৰি আছে চাকৰি কৰি আছে তেওঁলোকৰ যথেষ্ট আত্মবিশ্বাসী হৈ জীৱনৰ প্ৰতিটো সিদ্ধান্তই ল'ব পাৰিব আৰু আগলৈ যিকোনো কাম সাহসেৰে আত্মবিশ্বাসেৰে কৰিব পাৰিব বাকি যথেষ্ট আপোনাৰ ভাল এবাৰ আহিছো অন্তিমটো ভাগ্যৱান ৰাশিটো আছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনটো আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আপোনাৰ যি কষ্ট কৰি আছে তাৰ ফল আপুনি পাব ভাল ফলাফল পাবই দেখিবলৈ পাব ব্যৱসায়ীসকলৰ বাবে উপাৰ্জনৰ পথ বাঢ়িব যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত সকলো সমস্যা অন্ত পৰিব সকলো কষ্ট অন্ত পৰিব কৰ্মৰ ক্ষেত্ৰত সফলতা পাবই পাব হেহে নিজৰ ওপৰত বিশ্বাস কৰি আপুনি কামবোৰ কৰি যাব লাগিব বন্ধু বান্ধৱীসকল এইখিনিয়ে বছৰৰ আপোনালোকৰ কি ভাল পৰিৱৰ্তন হ'বলৈ গৈ আছে আপোনাৰ ৰাশিৰ ওপৰত তাক লৈ আমি আলোচনা কৰিলো আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কেনেকুৱা যাব কি ক্ষেত্ৰত আপুনি ভালকে আপোনাৰ সাৱধান হ'ব লাগিব সকলোবোৰ ভিডিঅ' আমি এই প্লেলিষ্টত দি থৈ দিছো আপোনালোকে ভিজিট কৰিব পাৰে ধন্যবাদ আকৌ নতুনকৈ আপোনালোকক লগ পাম নতুন ভিডিঅ'ত তেনেহলে আজিলৈ